গুজৰাট মডেলৰ স্বৰূপ ওলাল যেন হলিউডৰ চিনেমাহে যাতায়াত চলি থাকোঁতেই খহি পৰিল দলং খহি নৈৰ বুকুত জাহ গ'ল 4খনকৈ বাহন নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্যত সংঘটিত এই ঘটনাত নিহত 9জনকৈ লোক হলিউডৰ এখন বহুচৰ্চিত ছবি ফাইনেল ডেষ্টিনেশ্যন ছবিখন হয়তো বহুতেই চাইছে য'ত আছে কিছুমান অদ্ভুত ভয়াৱহ দৃশ্য যেনে ধৰক হঠাৎ ভাগি পৰে এখন ব্যস্ত দলং হলিউডৰ অন্য কিছুমান চিনেমাতো দেখুওৱা হৈছে এনে দৃশ্য কিন্তু আজিৰ দিনটোত হলিউডৰ চিনেমাৰ সেই দৃশ্যৰ দৰেই ঘটনা সংঘটিত হয় নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটত চিনেমাৰ দৰেই যাতায়াত চলি থাকোঁতেই ভাগি পৰে এখন দলং ব্যস্ত দলং ভাগি নৈৰ বুকুত পৰে 4খনকৈ বাহন য'ত নিহত হয় 9জনকৈ লোক উল্লেখ্য যে মহাসাগৰ নদীৰ ওপৰত থকা এইখন দলঙে সংযোগ কৰে গুজৰাটৰ আনন্দ আৰু বদোদৰাক গম্ভীৰা মুজপুৰ দলং হিচাপে পৰিচিত এই দলংখন আছে বদোদৰাৰ পাদ্ৰা টুলুকা নামৰ অঞ্চলত অন্য দিনাৰ দৰে আজিও দলংখনৰ ওপৰেৰে অব্যাহত আছিল যাতায়াত পুৱাৰ ভাগৰ সময় আছিল বাবে গাড়ী মটৰৰ সংখ্যাও যথেষ্ট আছিল কিন্তু তেনে সময়তে হঠাৎ খহি পৰে দলংখনৰ এটুকুৰা যাতায়াত চলি থাকোঁতেই দলংখন খহি পৰাত পানীত পৰে 4খনকৈ বাহন ইয়াৰ ভিতৰত আছে 2খন ট্ৰাক এখন বলেৰো SUV আৰু এখন পিকআপ ভান 4খনকৈ বাহন পানীত পৰাৰ পাছত দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰে 9জনকৈ লোক প্ৰত্যক্ষদৰ্শীৰ মতে খহি পৰাৰ পূৰ্বে দলংখনত শুনা গৈছিল এটা বিকট শব্দ তাৰ পাছত মুহূৰ্ততে দলংখন ভাগি পৰি পানীত পৰে এখনকৈ বাহন ঘটনাৰ পাছত উক্ত স্থানত উপস্থিত হয় আৰক্ষী অগ্নি নিৰ্বাপক বাহিনীৰ লগতে জিলা প্ৰশাসনৰ লোক আৰম্ভ কৰে উদ্ধাৰ অভিযান আৰক্ষী প্ৰশাসনৰ লগতে স্থানীয় লোকেও উদ্ধাৰ অভিযানত নামি জীৱন্তে উদ্ধাৰ কৰে 3জনকৈ লোকক ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে স্থানীয় বিধায়ক চৈতন্য সিং জালাও স্থানীয় লোকৰ মতে মধ্য গুজৰাটৰ সৌৰাষ্ট্ৰৰ সৈতে সংযোগ কৰা এখন মুখ্য দলং হৈছে গম্ভীৰা মুজপুৰ দলং কিন্তু দীৰ্ঘদিন ধৰি অৱহেলিত হৈ আহিছিল এই দলংখন যাৰ ফলত দীৰ্ঘদিনে যাতায়াতৰ বাবে বিপদজনক অৱস্থাতে আছিল দলংখন বিপদজনক অৱস্থাৰ লগতে আত্মহত্যাৰ বাবেও কুখ্যাত হৈ পৰিছিল দলংখন ইয়াৰ বিষয়ে পূৰ্বে দিয়া হৈছিল সতৰ্কবাণীও কিন্তু তেনেকৈ চলি আছিল এইখন দলং যাৰ বাবে আজি সংঘটিত হ'বলৈ পালে এই ঘটনা এতিয়াও নৈৰ বুকুত অব্যাহত আছে উদ্ধাৰ আৰু সন্ধান অভিযান এনে ক্ষেত্ৰত বৃদ্ধি পাব পাৰে হতাহতৰ সংখ্যা কিন্তু এই ঘটনাই পুনৰ এবাৰ উদঙাই দিছে নৰেন্দ্ৰ মোদীৰ গুজৰাট মডেলৰ ফোপোলা স্বৰূপ নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্যৰ যোগাযোগ যাতায়াতৰ তথৈবচ অৱস্থাও উদঙাই দিছে আজিৰ এই ঘটনাই নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট